তোমালোকৰ কোনোবা ইংলিছ মিডিয়ামত হ'ব পাৰা বা অসমীয়া মিডিয়ামত হ'ব পাৰা, কিন্তু তোমালোকৰ বাবে কঠিন হয় মই জনামতে হিন্দী শব্দ অৰ্থ আৰু ইংৰাজী শব্দ অৰ্থ। গতিকে আজি মই তোমালোকৰ কাৰণে অসমীয়াত এটা শব্দ দিম আৰু তাৰ অৰ্থটো ইংৰাজীতো বুজাই দিম, হিন্দীতো বুজাই দিম আৰু বাংলাতো বুজাই দিম। গতিকে ভালকৈ মনোযোগেৰে চাবা আৰু ইয়াৰ পৰা তোমালোকে নিজৰ বহীত চাই লিখি ল'বা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এটা সৰু শব্দ দি আছো চোৱা, গৰু আৰু ছাগলী। গৰু আৰু ছাগলীৰ হিন্দীতে কোৱা হ'ব গাই और बकरी। गाय और बकरी বাংলাতে ইয়াকে কোৱা হ'ব গৰু আর ছাগল। গৰু আর ছাগল ইংৰাজীত ইয়াকে কাউ এণ্ড গট। স্পেলিংবিলাক ভালকৈ চাই ল'বা দেই। ইয়াৰ পিছত আকৌ দিছো চোৱা, গু যেনে মানুহৰ গু। মানুহৰ গু হিন্দীত কি কোৱা হয় জানানে? হিন্দীত কোৱা হয় আদমি কে মল। আদমি কে মল। এইবিলাক কথাও জনাটো দৰকাৰ চোৱা। ইয়াৰ পিছত দিছো বাংলাতে ইয়াকে কোৱা হয় মানুষের মল। মানুষের মল কিন্তু ইংৰাজীত কোৱা হয় স্টুল বা ফেস। স্টুল বা ফেস। বুজি পাইছানে? গৰুৰ গোবৰ। গৰুৰ গোবৰক হিন্দীত কি বুলি কোৱা হয় জানানে? হিন্দীতে ইয়াকে গাইকে গোবৰ কোৱা হয়। গাইকে গোবৰ। আৰু বাংলাতে কোৱা হয় গৰুৰ গোবৰ। সেম অসমীয়াত আৰু বাংলাত একেটাই কোৱা হয় দেই, কিন্তু ইংৰাজীত কোৱা হয় কাউ ডাং। স্পেলিংবিলাক চাই ল'বা, কাউ ডাং। বুজি পাই আছানে? ইয়াৰ পিছত আকৌ দিছো চোৱা, গাখীৰ আৰু পানী। গাখীৰ আৰু পানী। গাখীৰ আৰু পানীকে কোৱা হয় হিন্দীতে দুধ और পানী। দুধ और পানী। বাংলাতে ইয়াকে দুধ আর জল। দুধ আর জল। ইংৰাজীত ইয়াকে মিল্ক এণ্ড ৱাটাৰ। মিল্ক এণ্ড ৱাটাৰ বুলি কোৱা হয়। ইয়াৰ পাছত আকৌ দিছো কুকুৰ আৰু মেকুৰী। কুকুৰ আৰু মেকুৰী। কুকুৰ আৰু মেকুৰীক হিন্দীতে কোৱা হয় কুত্তে और बिल्लिया। कुत्ते और बिल्लिया। বাংলাতে ইয়াকে কোৱা হয় কুকুৰ আর বিড়াল। কুকুৰ আর বিড়াল। তাৰ পাছত ইংৰাজীত ইয়াকে কোৱা হয় ডগস এণ্ড কেটস। ডগস এণ্ড কেটস। আকৌ দিছো চোৱা, শিয়াল আৰু বান্দৰ। শিয়াল আৰু বান্দৰ। এইবিলাক শব্দ অৰ্থ জনা তোমালোকে দৰকাৰ। বস্তুবিলাকৰ নাম হিন্দীতে ইয়াকে কোৱা হয় লোমড়ি और বাদর। লোমড়ি और বাদর। বাংলাতে শিয়াল আর বাদর। শিয়াল আর বাদর। কিন্তু ইংৰাজীত ইয়াকে কোৱা হয় ফক্স এণ্ড মংকি। ফক্স এণ্ড মংকি। আকৌ দিছো চোৱা, বাঘ আৰু সিংহ। এইটো সহজে হয়, বাই চান্স কোনোবাই নজনা তোমালোকে এইবাৰে মই দি দিছো চোৱা, হিন্দীতে বাঘ और शेर। বাঘ और शेर বুলি কোৱা হয়। বুজি পাইছানে? বাংলাতে ইয়াকে একেটাই বুলি কোৱা হ'ব বাঘ আৰু সিংহ। বাঘ আৰ বুলি কোৱা হয় দেই, আৰু মানে আৰ। ইংৰাজীত টাইগাৰ এণ্ড লায়ন। টাইগাৰ এণ্ড লায়ন। মই দুটা শব্দ অৰ্থ দি আছো যাতে তোমালোকে সহজতে সোনকালে শিকিব পাৰা। ৰ'দ আৰু বৰষুণ। ৰ'দ আৰু বৰষুণক হিন্দীতে কোৱা হ'ব ধূপ और বাৰিশ। ধূপ और বাৰিশ। বাংলাতে ইয়াকে কি কোৱা হ'ব ৰৌদ্ৰ আর বৃষ্টি। ৰৌদ্ৰ আর বৃষ্টি। বুজি পাইছানে? ইংৰাজীত ইয়াকে সান এণ্ড ৰেইন। সান এণ্ড ৰেইন বুলি কোৱা হয়। ইয়াৰ পিছত আকৌ দিছো চোৱা, গৰম আৰু ঠাণ্ডা। গৰম আৰু ঠাণ্ডা। ইয়াকে কি বুলি কোৱা হ'ব হিন্দীতে গৰমি और ঠাণ্ড। গৰমি और ঠাণ্ড বুলি কোৱা হয়। আৰু বাংলাতে কোৱা হয় গৰম আর ঠাণ্ডা। গৰম আর ঠাণ্ডা। বুজি পাইছানে? ইংৰাজীত ইয়াকে হট এণ্ড কোল্ড।
বুলি কোৱা হয় hot and cool আকৌ দিছো লিখা আৰু পঢ়া এইবিলাক তোমালোকে নিশ্চয় জানা তথাপি বাইচান্স কোনোবাই নজনা কাৰণে ভালকৈ যোনে জানে তেওঁলোকেও এইবোৰ চাই ল'বা লিখে और পঢ়ে লিখে और পঢ়ে বাংলাতে কোৱা হ'ব ইয়াকে লেখা আৰু পঢ়া ইংৰাজীতে ইয়াকে কোৱা হয় writing and reading writing and reading বুজি পাইছানে ইয়াৰ পিছত আকৌ দিছো চোৱা নিমখ আৰু জলকীয়া নিমখ আৰু জলকীয়া নিমখক হিন্দীত কোৱা হয় নমক আৰু জলকীয়াক কোৱা হয় মিৰ্চ বুজি পাইছানে তাৰ পিছত ইয়াকে বাংলাকে কোৱা হয় নুন আৰু মৰিচ নুন আৰু মৰিচ তাৰ পিছত ইংৰাজীত ইয়াকে কোৱা হয় salt and chili salt and chili বুজি পাইছানে তাৰ পিছত আকৌ দিছো মাছ আৰু মাংসক হিন্দীতে কোৱা হ'ব मछली और मांस मछली और मांस বাংলাতে ইয়াকে কোৱা হয় মাছ আৰু মাংস ইংৰাজীত ইয়াকে কোৱা হয় ফিশ এণ্ড মিট মিট বুলিলে সকলো মাংসকে কোৱা হয় দেই তাৰ পিছত দিছো চোৱা ফল আৰু ফুল ইয়াকে হিন্দীতে কোৱা হয় ফল और ফুল একেটাই দেই ফল और ফুল কিন্তু বাংলাতে কি কোৱা হ'ব বাংলাতেও ফল আর ফুল একেটাই কোৱা হয় কিন্তু ইংৰাজীতে বেলেগ হৈ যায় ইংৰাজীত কি বুলি কোৱা হয় জানানে ফ্ৰুট এণ্ড ফ্লাৱাৰ এইটো একেবাৰে সহজেই দিছো তথাপিও শিকিলো চাই লোৱা তোমালোকে এতিয়াহে দিছো অলপ চোৱা নিৰামিষ ভোজী কি বুলি কোৱা হয় হিন্দীতে নিৰামিষ ভোজী কোৱা হয় শাকাহাৰী বুজি পাইছানে আৰু বাংলাতে কি বুলি কোৱা হয় বাংলাটো নিৰামিষ ভোজী কিন্তু ইংৰাজীত কি বুলি কোৱা হয় নিশ্চয় তোমালোকে জানা বহুতে ভেজিটেৰিয়ান মানে নিৰামিষ ভোজী বুজি পাইছানে তাৰ পিছত আকৌ দিছো চোৱা ইয়াৰ পিছত কি দিম মই আৰু তুমি চোৱা এইটো একেবাৰে সহজ তথাপিও চোৱা মই আৰু তুমি ইয়াকে কি বুলি কোৱা হয় মে और तुम আৰু বাংলাতে ইয়াকে কোৱা হয় আমি আৰু তুমি মই মানে বাংলাতে আমি বুলি কোৱা হয় দেই কিন্তু ইংৰাজীত কি বুলি কোৱা হ'ব I and you বুজি পাইছানে তাৰ পিছত আকৌ দিছো চোৱা মা আৰু দেউতা ইয়াকে কি বুলি কোৱা হ'ব হিন্দীতে কোৱা হ'ব मम्मी और पापा আৰু বাংলাতে কোৱা হ'ব ইয়াকে মা আৰু বাবা কিন্তু ইংৰাজীত কি বুলি কোৱা হ'ব ইংৰাজীত मम्मी and daddy বুজি পাইছানে তাৰপিছত আকৌ দিছো চোৱা তাই আৰু ভণ্টি এইবিলাক জনা দৰকাৰ তাই আৰু ভণ্টি মানে হিন্দীতে কোৱা হ'ব वो और बहन বাংলাতে তিনি আৰু বোন মানে ভণ্টি ইংৰাজীতে কোৱা হ'ব she and sister এতিয়া তোমালোকে বুজি পাইছানে ভিডিঅ'টোৰ পৰা যদি ভাল লাগিছে যদি কিবা শিকিব পাৰিছা তেতিয়াহ'লে মন যায় যদি এটা লাইক দিবা আৰু ইমান জোৰ নকৰোঁ তোমালোকক কাৰণ কৈ মোৰ আমনিয়ে লাগি গ'ল কোনোৱে লাইকে নিদিয়া তোমালোকে বুজিছানে গতিকে ভাল লাগিলে এটা লাইক দিবা আৰু কিবা কমেণ্ট কৰিবলৈ হ'লে সুধিব লগা থাকিলে কিবা শব্দ অৰ্থ যদি নজনা মোক কমেণ্ট কৰি সুধিব পাৰা মই তাৰ উত্তৰটো দি দিম দেই গতিকে আজি আৰু বেছি দীঘল নকৰোঁ ইমানতে সামৰি মাৰিছোঁ